বিশ্বত জিলিকিল চৰাইদেউ মৈদাম উৎসৱ মুখৰ চৰাইদেউ গীত নৃত্যৰে আনন্দৰ বহিঃপ্ৰকাশ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদামৰ নাম অন্তৰ্ভুক্তিৰ পাছতেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ ওলাই আহিল চৰাইদেউবাসী ঢোলে ডগৰে ওলাই আহিল ৰাইজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিৰ বিৰল স্বীকৃতিৰ পাছতেই কান্ধত ঢোল লৈ ওলাই আহিল কণ কণ ঢুলীয়াৰ লগতে নাচনীসকল উৎফুল্লিত হৈ পৰিল আহোম জনগোষ্ঠীয় দল সংগঠন মৈদামস্থলীত আনন্দ উদযাপন কৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনালে আহোম জনগোষ্ঠীৰ প্ৰতিনিধিসকলে শক্তিশালী আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অত্যন্ত পৰিশ্ৰম কৰি আজি এই চৰাইদেউ মৈদামে আজি প্ৰাণ পাইছে আজি ইয়াক বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠা হৈছে এই মৈদামথলী গতিকে আমি আনন্দ মুহূৰ্ত এইটো আমি সকলোৱে আজি এই তাৰিখত আমি উপৰিপুৰুষক স্মৰণ কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰ তেওঁ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদ কৰ্মীসকলক যিসকল এই প্ৰচেষ্টাক আচলতে তেওঁলোকে আগুৱাই লৈ গৈছিল আৰু সকলোকে আমি টাইপাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দেশী বিদেশী পৰ্যটকৰ যি আগমন হ'ব এতিয়া চৰাইদেউলৈ আৰু চৰাইদেউক এটা নতুন মাত্ৰা আচলতে প্ৰদান কৰিব আৰু বিশ্বত আচলতে আহোমৰ সেই শৌৰ্য বীৰ্যৰ প্ৰতীক নতুনকৈ আচলতে উজ্বলি উঠিব আমি সকলোকে এই সংবাদ মাধ্যমটোকে ধন্যবাদ অসমৰ টাই আহোমসকলৰ গভীৰ আধ্যাত্মিক বিশ্বাস চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন চৰাইদেউ মৈদাম ইয়াৰ মাজতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি এই সৰ্বোচ্চ প্ৰাপ্তিত উলাহে নধৰা হৈছে আহোম জনগোষ্ঠীৰ মন প্ৰাণ আৰু পবিত্ৰখনত এই সৌভাগ্যখনত আমি সকলোৱে যাতে আমি আজি উপভোগ কৰোঁ বুলি আমি এইখনত উপস্থিত হৈছোঁ এতিয়া নিজৰ জীৱিত অৱস্থাত যিটো বিষয় লৈ যোৱা হয় লৈ যোৱাৰ বিষয়টোৱে যেতিয়া প্ৰাপ্তি পায় তাকো সৰু সুৰা প্ৰাপ্তি নহয় বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ সেইটোক লৈ আচলতে নিজকে আত্মহাৰা হোৱাৰ দিন চৰাইদেউবাসী উৎফুল্লিত হৈ আছে গতিকে আৱতৰটো স্বতঃস্ফূৰ্তভাৱে বিহু গাই আহিছে আজি যে আমি এই স্বীকৃতিটো পালোঁ এইটো আমাৰ ৰিভিউ হ'ব পাৰে গতিকে ৰিভিউ নোহোৱাকৈ অনাগত দিনত যাতে ই বৰ্তি থাকে তাৰ কাৰণে প্ৰতিগৰাকী চৰাইদেউবাসীৰ অধিক দায়িত্ব আছে সেই দায়িত্ব আমি সুচাৰুৰূপে পালন কৰিব লাগিব উল্লেখযোগ্য যে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে দীৰ্ঘদিনে দাবী কৰি আহিছিল আহোম জনগোষ্ঠীয় দল সংগঠনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিৰ বিৰল স্বীকৃতিৰ পাছতে পূৰ্ণতা লাভ কৰিলে দল সংগঠনৰ এই দীৰ্ঘদিনীয়া দাবীয়ে চৰাইদেউৰ পৰা হানচেং কোঁৱৰ মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা নাজিৰাৰ পৰা নবুল কোঁৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট